এই মহিলাটোৰ ভিডিঅ' যি ভাইৰাল হৈ আছে মুখ্যমন্ত্ৰী মামাৰ গালত চুমা দিয়াটো তাৰে কথা কেইটামান কম আপোনালোকক ভিডিঅ' যোগেদি আৰু শেষলৈকে চাব যিমান পাৰে শ্বেয়াৰ কৰিব এওঁলোকৰ পুৰুষবোৰে হিজিৰা তাৰমানে হিজিৰাৰ কাৰণে জানানা পাল খাব এৰি দিয়ে হিজিৰাইটো চম্ভালাব নোৱাৰে তাৰ কাৰণে পাল খাব এৰি দিয়ে যাৰ কাৰণে আমি এইবোৰ নিউজ দেখা পাওঁ ইমানেই ভাইৰাল ভিডিঅ'টো ইমানেই ভাইৰাল কি বুলি ক'ম ক'বলৈ ভাষা নাই এওঁলোকৰ কাৰণে নহয় যিকেইটা ঘৰত বহি কৰ্ম কৰি খাই নহয় সেইবোৰ মানুহৰ গাত দাগটো লাগি যায় এজনে ভুল কৰিলে 10জনৰ গাত আহে নহয় এয়া হৈছে এওঁলোকৰ কাণ্ড সৰু পোৱালীক চুমা খোৱাৰ নিচিনা পাইছা না হে কওক আপোনালোকে তেনেকুৱা পাইছা নেকি লাজ লগা নাই সৰু পোৱালীক চুমা খাই যেন পালি তাৰমানে কি জানা এওঁলোকৰ পুৰুষবোৰে হিজিৰাৰ কাৰণে জানানা এই মহিলাখিনি জুপিয়াই যে মানে ফুৰে নহয় তেওঁলোকক পাল খাব পঠাই দিয়ে যে মানে দামৰা আৰু দামৰিয়ে যে পাল খাই নহয় ঠিক তেনেকৈ এওঁলোকৰ দুৰ্গতি হৈছে গম পাইছা কেইদিনমান আগত এজনে ক'লে মা দেউতাই ইমানখিনি দিব পৰা নাই যিমানখিনি আমাৰ হেমন্ত মামা দিছে আনকি আমাৰ স্বামীয়েও ইমানখিনি দিয়া নাই এই নিদিয়াৰ কাৰণেতো পাল খাবলৈ এৰিয়ে স্বামীয়ে যদি বিচনাত সুখটো দিলহেনা বা স্বামীয়ে যদি সকলো বস্তু আনি দিলহেনা আজি এওঁলোকে পাল খাব নগ'লহেনা কিন্তু এওঁলোকক ঘৰত নিদিয়ে কাৰণে এওঁলোকে পাল খাব আহি কিনি ভাইৰাল হয় আৰে বাবা কষ্ট কৰ না কষ্ট কৰিলে 2 পইচা পাবি কিন্তু এনেকা ভৰা মেল মিটিঙত নাটক হপা নমুনা হপা নেদেখাবি গম পাইছা না নাই যদি পাল খাবলৈ ইচ্ছা আছে ঘৰতে পালটো খাবি গম পালি না নাই লাজ লগা নাই ভিডিঅ'টো যি ইমান ভাইৰাল হৈ আছে লাজ লগা নাই তহঁতৰ নিচিনা মহিলাৰ কাৰণে জানা না ঘৰত বহি থকা মানুহৰো বদনাম হয় গম পালি না নাই এই মতাবিলাকৰো যে এনেকুৱা কাণ্ড জ্ঞান কিছুমান মতাবোৰৰ মাইকীখিনিক ওলাই দি কিনি মতাই আৰামত ঘৰত মেখেলা ধুই থাকে বাচন ধুই থাকে মহিলাখিনিক পাল খাবলৈ পঠাই দিয়ে কিছুমান মতাবিলাক এনেকা আছে কিছুমান মাইকীবিলাক এনেকুৱা আমি যিহেতু প্ৰতিদিনে দেখা পাওঁ এই যে প্ৰতিদিন পেপাৰ বুলি কয় প্ৰতিদিনে দেখা পাওঁ নেদেখা নহয় লাজ নালাগে তহঁতৰ ঘৰত কাম কাজ নাই মেকআপ কৰিবি আৰু নমক ঝমক আধা পেট আধা বস্তু দেখাই এইবিলাক কাম কৰি ফুৰা লাজ নালাগে এজনে প্ৰুভ কৰি দিল মা দেউতাও দিব নোৱাৰে আমাক যিমানখিনি আমাৰ হেমন্ত মামাই দিলে আৰু তুমি দিলে গালত চুমা দি প্ৰুভ তোমাৰ স্বামীয়ে তাৰমানে তোমাৰ গালত চুমাটো নিদিয়ে সেইকাৰণে তুমি মামাকে আকলাই লৈ কিনি চুমাটো দিলে সৰু পোৱালি নেকি এটা সৰু বাচ্চাক যদি কচত লৈ চুমা এটা খালি হেনা তথাপিও বেলেগ কথা কিন্তু তুমি এনেকে আনি কিনি চুমা এটা খালি ইমানেই তোমাক চুমা খাবলৈ মন গৈছে না আহি যাবি তোমাক বহুত চুমা খাম লাজ লাগে লাজ তহঁতৰ কাণ্ডবিলাক দেখিলে জানা তহঁতৰ কাণ্ডবিলাক দেখিলে নহয় লাজ লাগে তহঁতে কোনখন মুখ ওলাই কিনি বাহিৰত ওলা কোনটো মুখ লৈ বাহিৰত ওলা অকণমান লাজ কৰিবি আৰু যদি ঘৰত ল'ৰা ছোৱালী আছে নহয় ঘৰত ল'ৰা ছোৱালীৰ কথাটো একবাৰ চিন্তা কৰি গম পাইছা ভৱিষ্যতৰ কথাটো চিন্তা কৰিবি বৰ্তমানৰ খুজুতিৰ চিন্তাটো বাদ দিয়ক গম পাইছা না ভৱিষ্যতৰ কথাটো চিন্তা কৰিবি বাকী একো ক'বলৈ নাযাওঁ এইবোৰ যে ডেইলি এটা এটাকে সদায় হৈ থাকে নহয় আমাৰ মানুহৰ মাজত হয় অলপ কমাব আপোনালোকে বেছি অভাৰ হৈছে যাৰ কাৰণে পৰিৱেশ নোহোৱা হৈ গৈছে পৰিৱেশ নোহোৱা একেবাৰে কৰি পেলাইছা গম পাইছা না নাই তহঁতৰ উৎপাত বেছি হৈছে চাগে তোমালোকক কৰোণাৰ ভেকচিনটো বেছিকৈ দিলে যাৰ কাৰণে তোমাৰ কৰোণাৰ ভেকচিনটো পাই কিনি দবদবাই থাকা যদি কৰোণাৰ ভেকচিনটো নিদিলিহেনা আজি এইবোৰ দেখা নাপালোহেনা চাগে হাজবেণ্ডে কণ্ট্ৰল কৰিব নোৱাৰে গম পালি না নাই লাজ পাইছোঁ তহঁতৰ ভিডিঅ'বিলাক দেখি চুমা বাবাক কটাক্ষ কৰি থকাৰ সময়তে অন্ধভক্তসকলে এই সুমন্ত মামাৰ মস্ত চুম্বনটো এবাৰ চাই লওক একাংশ মহিলাই 9-10 হাজাৰৰ বাবে উভত ঘূৰে নাচিছে মতা ক'ত নিজৰ সতী সন্তান ক'ত সকলো পাহৰি গৈছে অসমৰ সৰ্ববৃহৎ চুমাটো আপোনালোকে দেখি হয়তো অনুমান কৰিব পাৰিছে টকাই মানুহক ক'ৰ পৰা ক'লৈ লৈ গৈছে অন্ধভক্তসকলে এইবোৰ নেদেখে এইবোৰ হৈছে অশুভ সংস্কৃতি যিমান জনপ্ৰিয়তাৰ শীৰ্ষত থাকিলেও মানুহজনক চুই চোৱাৰ হেঁপাহ সকলোৱে থাকে কিন্তু গাল কোনোবা এদিন হিমন্ত বিশ্ব শৰ্মাক কামুৰি ছিঙি লৈ যাব পৰপুৰুষে পৰস্ত্ৰীক চুমা খোৱাটো অপৰাধ পৰস্ত্ৰীয়ে পৰপুৰুষক চুমা খোৱাটো অপৰাধ নহয় নেকি এইবোৰ অশুভ সংস্কৃতি হিমন্ত বিশ্ব শৰ্মাক চুমা খালে লীলা আৰু অখিল গগৈক যদি চুমা খায় তেতিয়াহ'লে ধৰি বান্ধি কিলা অসমৰ ৰাজনীতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইমৰান হাছমি হ'বলৈ গৈ আছে কালিৰ দিনটোত যিটো সৰ্বশ্ৰেষ্ঠ চুমাই অসমৰ ৰাজনীতিত খলকনিৰ সৃষ্টি কৰিলে আপোনালোকে হয়তো প্ৰত্যক্ষ কৰিলে 9,000 টকাৰ বিনিময়ত কোন ক'ত নিজৰ গিৰিয়েক ক'ত কি কথা সকলো পাহৰি গৈছে 9-10 হাজাৰ টকাৰ পোৱাৰ পাছতে একাংশ এইটো ক'বলৈ লৈছে ভাষণ প্ৰসংগত শুনিবলৈ পাইছোঁ যে মোৰ মতাটোৱে আজিৰ দিনটোলৈকে বা মোৰ দেউতাই ইমানখিনি দিয়া নাই যিমানখিনি বোলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে বৰ্তমান সময়ত এই অশুভ সংস্কৃতিবোৰ দেখিবলৈ পোৱা গৈছে এয়া কি অসমীয়া সমাজৰ ৰীতি নেকি পৰপুৰুষক চুমা খোৱাটো অসমীয়া সমাজৰ নীতি নিয়ম নেকি এজন ব্যক্তিক হয় তেখেতৰ জনপ্ৰিয়তা বাঢ়িছে তেখেতক ওচৰৰ পৰা চাবলৈ
সেয়া আঁচনিৰ প্ৰভাৱে হওক বা অন্য কিবা যিয়ে নকওক ওচৰৰ পৰা চাবলৈ সকলোৰে মন গৈছে সেই বুলি আৰু আপুনি ধৰি লৈ চুমা খাই বগৰাই এজন মতা মানুহ ন তেখেত গতিকে তেখেতক আপুনি চুমা খালে সেইটো কি সংস্কৃতি হ'ল সেয়া সনাতন সংস্কৃতিত পৰেনে নে অসমীয়া সংস্কৃতিত পৰে অসমীয়া নাৰী এইবোৰ স্বভাৱ চৰিত্ৰ নেকি সামাজিক মাধ্যমত ভাইৰেল হোৱা এই সৰ্ববৃহৎ চুমাটো বৰ্তমান সৰ্বত্ৰে ভাইৰেল হৈছে অখিল গগৈক চুমা বাবা আখ্যা দি থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই চুমাটোৰ পাছত বৰ্তমান সময়লৈকে কিন্তু অন্ধভক্তই একো ৰিপ্লাই দিয়া নাই এতিয়া ক'ব বিচাৰিছোঁ মূল কথাটো এইটোৱে এইবোৰ এটা অশুভ সংস্কৃতি এইবোৰ আঁচনিৰ প্ৰভাৱ এইবোৰ যি চুমাৰ ৰাজনীতি ইটো সিটো এইবোৰ একেবাৰে তৰল ৰাজনীতি পৰস্ত্ৰীয়ে পৰপুৰুষক চুমা খোৱা ক'ৰবাত এইবোৰ নিয়ম বা মৰম এইবোৰ দেখিছে নেকি কি বুজাব বিচাৰিলে মানে আঁচনিয়ে মানুহক ক'ৰ পৰা ক'লৈ লৈ গৈছে সেই কথাটো ভাবক কেইটামান টকাৰ বাবে কিমান তললৈ নামিছে কিমান স্থলন ঘটিছে সেই কথাটো ভাবক আমি কোৱা নাই আঁচনি পোৱাটো বেয়া কথা নহয় আঁচনি দিছে লওক এজন মানুহক আপুনি বহুদিনৰ মূৰত ওচৰত দেখিছে টিভিত দেখি থকা মানুহ এজনে জনপ্ৰিয় মুখ্যমন্ত্ৰী তেখেতক হেণ্ডশ্বেক মিলাওক কিন্তু তেখেতক ধৰি কোনোবাই গাল ছিঙি লৈ যাব এনেকুৱা ধৰণৰ অৱস্থাৰ আপুনি কিয় সৃষ্টি কৰিবলৈ যায় যদি অখিল গগৈ সেইটো কথা অখিল গগৈৰ বা গৌৰৱ গগৈৰ ক্ষেত্ৰত হ'লহেঁতেন অন্ধভক্তই কি কৰিলেহেঁতেন বৰ্তমান সময়লৈকেতো গৌৰৱ গগৈৰ নামত কিমান কি বনাই দিলেহেঁতেন তেতিয়া পাত্তা নাইকিয়া হ'লহেঁতেন এইসকলৰ গতিকে এইটো কথা ক'ব বিচাৰিছোঁ ৰাজনীতিৰ পথাৰত যিয়ে যোনে যি নকৰক লাগিলে এইবোৰ অশুভ সংস্কৃতি পৰপুৰুষে পৰস্ত্ৰীক এইদৰে চুমা খোৱা বা পৰপুৰুষে পৰস্ত্ৰীক চুমা খোৱা পৰস্ত্ৰীয়ে পৰপুৰুষক চুমা খোৱা এইবোৰ অশুভ সংস্কৃতি ইয়াত মৰম স্নেহ এইবোৰ কথা নাই এজন জনপ্ৰিয় নেতা হ'ল বুলি এইদৰে কামুৰি কুটৰি আৰু মানুহৰ আগত শেষ কৰিব নেকি আপুনি মহিলাসকলকো কৈছোঁ একাংশ মহিলাই কিন্তু একাংশ মহিলাক অপমানিত কৰি আছে আঁচনি সকলোৱে লৈছে সকলোৱে কিন্তু এনে ব্যৱহাৰবোৰ নকৰে কিন্তু একাংশ মহিলাই উভত ঘূৰে নাচিছে এয়াই তাৰ জ্বলন্ত প্ৰমাণ তহঁতৰ নিচিনাকেইটা মুখত বৰ পকৰত বেছি ফৰফৰণি উঠিছে তহঁতৰকেইটাক কৈছোঁ হেৰৌ তহঁতৰ ঘৈণীয়েকজনী নি সেইকেইজনী তহঁতৰ ঘৈণীয়েকজনী মই কোনো দলক লৈ পাৰ্টিক লৈ এতিয়ালৈকে একো কোৱা নাই এই যে যিকেইজনী নাটে হৰি পাখৰিকেইজনী যিকেইজনীয়ে যে এই চুমা খাবলৈ যে খেদা মাৰি মাৰি যায় মতাভক আমি কি পইচা নাই পোৱা নেকি আমিও পাইছোঁ সেই বুলি কি আমি খেদা মাৰি গৈছোঁ নেকি কাৰোবাক চুমা খাবলৈ মানুহক দেখাব লাগে নেকি কাৰোবাক চুমা খাই পিনি তেনেকে কেইজনী মানে বেছি উৎপাত হৈছে পৃথিৱীত তহঁতি 9,000 টকা বাঢ়ি আৰু বেলেগ টকা দেখা নাই তহঁতক পৰেহেঁতে অতদিনে নোখোৱাকে লেঙেটা কৰি থৈছিলে নেকি কাপোৰ নিপিন্ধাকে থৈছিলে নেকি তহঁতৰ কেইজনীৰ কাৰণে যে গোটেই মাইকী মানুহবোৰক যে তেনেকে লোভিয়া বুলি ভাবে লোভিয়া মানে যিটো প্ৰাপ্য সেইটো চবেই পাইছে 1250 টকা চবেই পাইছে 9,000 চবেই পাইছে গোটৰ 10,000 চবেই পাইছে সেইবুলি চব মাইকী বলিয়াই খেদা মাৰিছিলে কেইজনীমান নাটে হৰি কেইজনী মানে খেদা মাৰি গৈছে আৰু সেইকেইজনী পয়েককেইটা মানে একদম বেছি খজতি তহঁতৰ গুটিত নহয় জানো সেইকেইজনী ক'লে তহঁতৰ একদম ডাং খাই যায় তহঁতৰ কিহে পায় তহঁতৰ ঘৈণীয়েকহেঁত বজৰুৱা হ'ব পাৰে চবৰে ঘৈণীয়েকহেঁত বজৰুৱা নহয় গম পাইছ নাই পোৱা তহঁতৰ মাইকী সেইকেইজনী আৰু তহঁতৰ মাইকী কেইজনীকে তহঁতি 1250 টকা পাইছো বুলি 9,000 পাইছো বুলি মেলি দিব পাৰিছ বজাৰত একাংশ মহিলাই নিজৰ স্বামীজনক অস্তিত্বহীন কৰি কেৱল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকেই সৰ্বা বুলি প্ৰতিপন্ন কৰিব বিচাৰিছে মামাৰ পৰা যিমানখিনি সুবিধা পাইছো মানে নিজৰ মানুহটোৱে ইমানখিনি দিয়া নাই নিজৰ স্বামীজনে আজিলৈকে একোৱে নিদিলে কেৱল মাত্ৰ দিলে যদি হিমন্ত বিশ্ব শৰ্মাইহে দিলে তেখেতলোকক স্বামীজনে আজিৰ দিনটোলৈকে নিজৰ বাপেকে তেখেতলোকক জন্মৰ পৰা বিয়া দিয়াৰ পৰা সতি সন্তান হোৱালৈকে একোৱে নিদিলে হিমন্ত বিশ্ব শৰ্মাই যিমান দিলে মতাখিনি ফেইল মতাখিনিৰ অস্তিত্বই নাই পুৰুষ জাতিটোৰ অস্তিত্বই নাই কেৱল মহিলাক বৰ্তমান জয় ময় কৰি ৰাখিছে হিমন্ত বিশ্ব শৰ্মাই সেইবাবে তেখেতলোকৰ গুণ গোৱাত লাগিছে একাংশ মহিলাই ইমান নিজ মানসিকতাৰ পৰিচয় আপোনালোকে কেনেকৈ দিব পাৰে একাংশই আপোনালোকৰ বাবে একাংশ মহিলা বৰ্তমান নাৰী জাতিটো অপমানিত হৈছে আমাৰ একাংশ মহিলাৰ হৈছে কি ইমান নিলাজ কিয় হৈছে কেইখনমান আঁচনিৰ বাবে আপোনালোক ইমান তললৈ কিয় নামিছে নিজৰ মান সন্মান কিয় লাঘৱ কৰিছে আপোনালোকৰ বাবে একাংশ মহিলাৰ বাবে আজি নাৰী সমাজ আজি মহিলা সমাজ লজ্জিত হৈছে আজি মহিলাসকলে উভত ঘূৰি নাচিবলৈ লৈছে কোন ক'ত কি কৰি আছে একো খবৰেই নাই এটা অশুভ সংস্কৃতিৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে পৰৱৰ্তী সময়ত এইটো এটা সংস্কৃতিলৈ ৰূপান্তৰিত হ'ব যে মন্ত্ৰী বিধায়ক হ'লেই আঁচনিৰ সুবিধা পালেই তেখেতলোক আহিলেই আমি গবা মাৰি ধৰিব লাগে সাৱটি ধৰি চুমা খাব লাগে বা তেখেতলোকক টনা আজোৰা কৰি পেলাই দিওঁ যেন অৱস্থাৰ সৃষ্টি কৰিব লাগে সেয়া জনপ্ৰিয়তা দেখুৱাব লাগে তেনেকুৱা পৰিস্থিতিবোৰলৈ কিয় গৈছে মহিলাসকলৰ ইমানো মান সন্মান নোহোৱা হোৱা নাই আঁচনি দিছে আপোনালোকে লওক
নিজৰ প্ৰিয় নেতাজন ওচৰত পাইছে আপোনালোকে হেণ্ডশ্বেক কৰক, নমস্কাৰ দিয়ক। গাত সাৱটি লোকৰ মতা সেইজন পৰপুৰুষ হয়, আন মহিলাৰ স্বামী হয় সেইজন। আপোনালোকক এইটো কাৰণে কৈছোঁ, সেয়া কৰাৰ বাবে আপোনালোকৰ দায়িত্ব, কিন্তু সমাজখন কলুষিত নকৰিব। আপোনালোকে সামাজিক মাধ্যমত আপোনালোকে এই অশুভ সংস্কৃতিবোৰ আপোনালোকে প্ৰচাৰ নকৰিব, নিজৰ অস্তিত্ব ইমান তৰল নকৰিব। মহিলাসকল, আপোনালোকৰ যি সুবিধা দিছে সেই সকলো সুবিধা লওক। নিজৰ প্ৰিয় নেতাজনক ওচৰত পাইছে, আপোনালোকে হেণ্ডশ্বেক কৰক, আপোনালোকে নমস্কাৰ দিয়ক, তেখেতলোকৰ লগত এখন চেলফি লওক। কিন্তু টানি আজুৰি কামুৰি ছিঙি দিওঁ যেন কিয় কৰে? গাল ছিঙি দিওঁ যেন, চুমা খাই পালে মোহাৰি পেলাম যেন, তেনেকুৱা অৱস্থাৰ কিয় সৃষ্টি কৰে? কিয় কৰিছে সেইবোৰ? এইবোৰ কৰি কৰি সমাজখন বিপদে পৰি, আমাৰ অসমীয়া মানুহ বহুত আকৰ্ষিত, আমি আকৰ্ষণ কৰোঁ, আমি লোকৰ বস্তুবোৰ খুব সহজে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰোঁ। এই আপোনালোকে যিটো বস্তু দেখুৱাইছে, পৰৱৰ্তী সময়ত আপোনাৰ সতি সন্তানেও পৰৱৰ্তী সময়ত এইটো সংস্কৃতি বুলিয়ে ভাবিব যে এনেকৈ আহিলে আমাৰ নেতাজনক জনপ্ৰিয়তা দেখুৱাবৰ বাবে টানি আঁতৰি কামুৰি মেলি বগৰাই দিওঁ যেন কৰিব লাগিব, তেতিয়াহে সেইজন জনপ্ৰিয় নেতা বুলি ক'ব। তেনেকুৱা অৱস্থাৰ কিয় সৃষ্টি কৰিছে? নাপায়, ইমান তললৈ নানামিব, লাজ লাগে।